হেল্ল' এভৰিৱান, আৰু আজি হ'ল 16 জুলাই আৰু এতিয়া আমি ৰেডি হৈছোঁ কাৰণ যোৱা ৰাতি আমি 11টামান বজাত আহি পালোঁ আৰু বহুত টায়াৰ্ড হ'লোঁ। তাৰপাছত আৰু ভিডিঅ' কৰা নাই। আমি ভাত খাবলৈ গ'লোঁ। ভাত খাই আহোঁতে আমাৰ 12টা চাৰে 12টা বাজিছে। তাৰপাছত শুই দিলোঁ আৰু উঠিছে ৰাতিপুৱা হাজবেণ্ড উঠিয়ে গৈ আছে সোনকালে ওলা আৰু যাব লাগে ফুৰিবলৈ, যিহেতু ফুৰিব আহিছোঁ সোনকালে ওলা আৰু সোনকালে ওলাই যাওঁ। আৰু এতিয়া আমি দৌৰাদৌৰিকৈ ওলালোঁ বাৰু, দৌৰাদৌৰিকৈ ওলোৱা নাই, ভালদৰে ওলালোঁ। মিনিও ৰেডি হৈ গ'ল আৰু মইতো ৰেডি হৈ গৈছোঁ, মিনিটকৈ অকণমান আগতে হ'ল। গতিকে ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়াৰ পৰা শেষলৈকে চাই থাকিব আৰু ক'ত ক'ত যাওঁ দিনটো নিশ্চয় দেখুৱাই থাকিম। গতিকে শেষলৈকে ব্লগটো চাই থাকিব। এতিয়া ব্লগ গৈ থাকোঁ। আৰু পিছফালে এখেতে ৰুমটো তালা মৰাত ব্যস্ত হৈছে আৰু এতিয়া নামি আছোঁ ব্লগ। আৰু আমি যিহেতু দুটা ফেমিলি আহিছোঁ, সিহঁত অলৰেডি তলত নামি গ'ল। গতিকে আমি এতিয়া তললৈ গৈ আছোঁ আৰু গতিকে এতিয়া লগ হৈ আমি যাত্ৰা আৰম্ভ কৰি দিম। আৰু মিনিয়ে এইফালে ফজ দি আছে, কৈ আছে বাইদেউ ইয়াৰ পৰা ওলাই যোৱাৰ আগে আগে দুটামান মোক ফটো মাৰি দিয়া। তো দিবতো লাগিবই। এইফালে ভিনিয়েক আৰু খুৰখালীয়েকৰ ফটো মাৰত লাগি গ'ল। আৰু এইটো ফেমিলি, আন এটা ফেমিলি যিটো আমাৰ লগত গৈছিলে ফেমিলি। আৰু এইফালে আমাৰ আমিনজীয়ে গাড়ী ৰেডি কৰিলে। গতিকে যাত্ৰা আৰম্ভ হ'বই আৰু যাত্ৰা আৰম্ভ হ'বৰ আগতে আমি খোৱাটো খাবই লাগিব, পেট পূজাটো মেইন কথা। গতিকে তাৰ আগতে আমি এখন পিয়ৰ নিৰামিষ হোটেলত সোমালোঁ আৰু খাবলৈ আহিলোঁ। খাবলৈ মন আছিলে আজি মোৰ ডোচা, কাৰণ চাউথ ইণ্ডিয়া আহিছোঁ, ডোচা নাখালে হ'ব জানো? কিন্তু হাজবেণ্ডে ক'লে ডোচা খালে গেছ হ'ব দিনটোৰ কাৰণে, গতিকে বেলেগ কিবা এটা খাই লওঁ। বেলেগনো আৰু কি খাম, যিহেতু জুতি খোৱা মানুহ, গতিকে লুচিকে খালোঁ। আমি গোটেইকেইটা লুচি খালোঁ, লুচি চব্জি খালোঁ আৰু নাৰিকলৰ চাটনিও খালোঁ। কিন্তু যিটো চাউথ ইণ্ডিয়াত কম্পালচাৰী দিয়ে, চব আইটেমত থাকে আৰু। গতিকে খালোঁ, খাই বৈ আকৌ আমি গাড়ীত আহিলোঁ, বহিলোঁ। গতিকে এতিয়া আমাৰ যাত্ৰা আৰম্ভ হ'ব আঠিৰাপল্লীলৈ, য'ত মানে বাহুবলীৰ শ্বুট হৈছিলে। গতিকে তাত আমি যাম আজি আৰু ব'লকচোন কেনেকুৱা হয় দিনটো পাৰ কৰোঁ, আপোনালোককো দেখুৱাই থাকিম। আৰু এইফালে আহি থাকোঁতে আমি ফল দেখিলোঁ, ৰাস্তাৰ মাজতে বিক্ৰী হৈ আছে। গতিকে ফল খাবলৈতো ভালেই লাগে, তাতে আৰু নতুন নতুন ফল দেখিছোঁ ৰাস্তাৰ মাজত। হাজবেণ্ডটো দৌৰা দৌৰিকৈ নামি গ'ল যে কিবা কিবি ফল ল'ব, বাবুৰ কাৰণেও কল ল'ব লাগিব। আৰু ইয়াত আমি এটা লেচু দেখিছিলোঁ। এইটো লেচুটোৰ নাম কি আছিলে ঠিক নাজানো, কিন্তু এটা ধুনীয়া আৰু দেখিবলৈ ধুনীয়া কেটেলা পহুৰ দৰে লেচু দেখিছিলোঁ। নামটো বাৰু পিছত আপোনালোকক মনত পৰিলে মই ক'ম। আৰু এতিয়া আমি আকৌ গৈ আছোঁ আৰু বৰষুণ দিছিলে, খুব বৰষুণ হৈছিলে আৰু বতৰটো ধুনীয়া ঠাণ্ডা। গতিকে ঠাণ্ডাৰ মাজে মাজে, বৰষুণৰ মাজে মাজে সুন্দৰ পৰিৱেশটো আমি উপভোগ কৰি গৈ আছোঁ গোটেইকেইটাই। আৰু মাজে মাজে আমাৰ মাজতে গান হয়, ইটো সিটো গল্প। গতিকে ধুনীয়া আৰু বেছি সময় নাই, কাৰণ বাৰে বাৰে আমিনজীক সুধি থকা হৈছে কিমান দেৰি আৰু। গতিকে আমিনজীও কৈ আছে 5 মিনিট 10 মিনিট এনেকৈ কৈ অৱশেষত আমি আহি পালোঁ। আমি কিন্তু আঠিৰাপল্লী এতিয়া আহি পাইছোঁ, কিন্তু আমি আঠিৰাপল্লী যিটো আমাৰ ভিউ পইণ্ট তালৈকে যাব পৰা নাই, কাৰণ আমি এই দোকানখনত ৰৈ দিছোঁ। কাৰণ বহুত বৰষুণ, একদম বহুত জোৰে বৰষুণ অহাৰ বাবে আমি দোকানখনত সোমালোঁ আৰু সোমাই বস্তুবোৰ মই চাই আছোঁ এফালৰ পৰা। বস্তুবোৰ ইমান ধুনীয়া, এনেকুৱা মন যায় যে প্ৰতিটো বস্তুৱে লৈ আহিম। গতিকে দামটো কিন্তু আমাৰ অসমৰ দৰে হয়, দাম ইমানো কম নহয়, কিন্তু বস্তুবোৰ কিন্তু খুব ধুনীয়া। গতিকে আমি এতিয়া টুপি কিনিলোঁ আৰু কিবা কিবি কিনিলোঁ আৰু মই ইয়াৰিংছ কিনিলোঁ। গতিকে দেখুৱাইছোঁ দোকানখন। আৰু শেষত হাজবেণ্ড ক'লে যে এনেকৈ ৰৈ থাকিলে নহ'ব, যিহেতু আমি ফুৰিম বুলি আহিছোঁ, ছাতি লৈ হ'লেও আমি ফুৰিম। গতিকে হাজবেণ্ডে ৰেইন কোট ল'লে, ছাতিৰ ব্যৱস্থা কৰিলে। আৰু এতিয়া আমি আগুৱাইছোঁ, ওপৰলৈ যাম। আৰু যিহেতু 1 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব, অকল আমিয়ে নহয়, বহুত তাত গৈ মানুহ আছিলে। কাৰণ মানুহবিলাকক দেখি উৎসাহটো আৰু বাঢ়ি যায়, কাৰণ সিহঁতে কৈছে আমি কিয় নোৱাৰিম। গতিকে তেনেকৈ আমিও খোজ ল'লোঁ আৰু এনেকৈ আগবাঢ়ি গৈ আছোঁ এতিয়া ভিউ পইণ্টটো চাবৰ কাৰণে। তেন্তে ব'লক গৈ থাকোঁ। আৰু বৰষুণে কিন্তু পূৰা কিনকিনীয়া বৰষুণ দিয়ে আছে, কমা নাই। তাৰ মাজতে আমি ছাতি টানি টানি এতিয়া গৈ আছোঁ চাবলৈ কিনো আছে তাত। গতিকে যিহেতু চিনেমাৰ শ্বুট হোৱা বুলি কৈছে, সেইটোত এক্সাইটমেণ্টটো আছে, কিনো আছে আমাৰো চাবলৈ খুব মন। গতিকে পানী হ'লেও বা বৰষুণ হ'লেও আমি আৰু থৰমুখি ৰোৱা নাই, গৈ আছোঁ। আৰু অৱশেষত আহি পালোঁ আমি ভিউ পইণ্ট। আৰু চাওকচোন মানুহ কিমান আহিছে, ৰেইনকোট পিন্ধি হ'লেও মানুহবিলাকে কিমান ঘূৰিছে। কিন্তু মই আৰু মিনি এইফালে চাহ দোকান এখন আছিলে, হোটেল, তাত আমি অকণমান সময় ৰৈ দিছোঁ। কাৰণ বাবুক তো আৰু মই বৰষুণৰ মাজত লৈ যাব নোৱাৰোঁ, গা বেয়া হ'লেতো মোৰহে কষ্ট হ'ব। গতিকে বাবুক মই অকণমান লৈ থিয় হৈ থাকোঁতে দেউতাক আকৌ আহিলে আমাক আগবঢ়াই নিবলৈ, কাৰণ দেউতাক আগে আগে গৈছিলে যিহেতু।
গতিকে আগবঢ়াই নিব আহিছে আৰু বাবুক লৈ গ'লে অলৰেডি মোৰ কলাৰ পৰা লৈ গৈ চাওক বাপেক পুতেক আগবাঢ়ি গৈছে ফটো উঠিব আৰু ভিউ পইণ্টটো বোলে বাবুক দেখুৱাব গতিকে বাপেক পুতেক আগবাঢ়ি গ'ল মিনিয়ে যাব ধৰিছে এতিয়া উপায় নাই মই পিছে পিছে গৈ আছোঁ ব'লক চাওক এয়াই হয় আঠিয়াপল্লী আৰু ইয়াতে হৈছিলে বাহুবলীৰ শ্বুটিং এইটোৱে ভিউ পইণ্ট গতিকে চালোঁ এইফালে দেউতাক আৰু পুতেকৰ পুৰা একদম ফটো উঠা উৎপাত লাগি গৈছে পুতেকক পুৰা পষ্ট দিব দিছে আৰু দেউতাকে ফটো উঠাই আছে আৰু পৰিৱেশটো সঁচাকৈ খুব ধুনীয়া মানুহৰো খুব ভিৰ হৈছিলে সেইদিনাখন আৰু মানুহ থাকিলে এনেও মই ভাল পাওঁ পৰিৱেশবিলাকত যদিও বৰষুণ আছিলে খুব মানুহ দেখিছে আপোনালোকে ইমান মানুহৰ ভিৰ ৰেইনকোট ছাতি লৈ হ'লেও মানুহে আহিছে তাতকৈ ডাঙৰ কথা কি জানে ইমান সৰু কেঁচুৱা লৈও দুগৰাকীমান মহিলা আহিছিলে বাচ্চা 4 মাহ 5 মাহ মান হ'ব চাগে সিহঁতক দেখি মানে মই ইমান উৎসাহ পালোঁ ঠিক আছে মইনো কিয় নোৱাৰিম তেনেকৈ বাবুক লৈ ময়ো গ'লোঁ আৰু বাবুক লৈ ৰীল বনালোঁ ৰীলটো বনাবই লাগিব ইমান ধুনীয়া পৰিৱেশ গতিকে ৰীল বনালোঁ আৰু বাবুক চাওকচোন কি চাট দিছে ৰীল বনোৱাত আৰু মিনিও আহিলে মাজতে ৰীল বনোৱাত সহায় কৰিলে আৰু আমি এইফালে চাই আহিলোঁ আহি থাকোঁতে আমাৰ আঠিয়াপল্লী চোৱা হৈ গ'ল আৰু আহি থাকোঁতে আমাৰ ভোক লাগিব স্বাভাৱিক কি খাওঁ গতিকে ৰুটি খাম বুলি ক'লোঁ আৰু ইফালে চাপাতি দিলে ৰুটিৰ ঠাইত চাপাতি দিলে এইবিলাকতো মই আগতে খোৱা নাছিলোঁ বাৰু এইবাৰ প্ৰথম খাইছোঁ চাপাতি আৰু ইফালে হাজবেণ্ডে পৰঠা ল'লে কিন্তু পৰঠাৰ চাইজটো দেখি ইমান হাঁহিলোঁ আৰু এখন বিচাৰিবলগীয়া হ'ল গতিকে হাজবেণ্ডে পৰঠা খালে আৰু আমি চাপাতি খালোঁ মই মিনি আৰু বাবু কিবা এটা খালে আৰু সি ইমানো নাখায় হৰলিক্স খাইছে তেনেকৈ আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ চেৰাই বীচ চাবলৈ কাৰণ প্ৰথমৰ পৰাই আমাৰ টিকলাকেইটাই আৰু আমাৰ মিনি বাৰে বাৰে কৈ আছিলে বীচ চাব যাব আৰু তাৰ বাবে আমাক আমিনজিয়ে লৈ গৈছে এতিয়া চেৰাই বীচ চাবলৈ কিন্তু গৈ আমাৰ যিহে টকা চাওকচোন ইমান বতাহ বৰষুণ দিলে আৰু ছাতিটোৰ অৱস্থা চাওকচোন ওপৰৰ ফালে উৰি গ'ল গৈ যে কি এইটো নমুনা হ'ল আৰু কি ক'ম হাঁহি একদম আমি থাকিব পৰা নাছিলোঁ আৰু ইমান ঢৌ গতিকে সাগৰ চোৱা নাছিলোঁ চালোঁ আৰু গতিকে খুব ধুনীয়া লাগিলে পৰিৱেশটো কিন্তু ইমান বৰষুণ তাৰ মাজতে এনেকুৱা এটা দশা হ'ল মিনিটো হাঁহি অৱস্থা নাই ইমান হাঁহিছে তাই এতিয়া ক'ত বীচ চাব হাঁহি পাগল হৈ যোৱাৰ নিচিনা হৈছে গতিকে বাকীকেইটা নাই ইয়াৰ ওচৰত নাই সিহঁতে চাহ খাবলৈ গুচি গ'ল কিন্তু আমি তাৰ মাজতো অকণমান ভিডিঅ' বনালোঁ আৰু এনেকৈ ফটো উঠিলোঁ বীচৰ কাষত আহিছোঁ আৰু ফটো নুঠিম নেকি উঠিলোঁ আৰু ইফালে আমি তেনেকৈ থাকোঁতে দেউতাকো আহিল ল'ৰাক দেখুৱাই দিবৰ কাৰণে গতিকে আমি আজি চালোঁ আৰু বীচো চালোঁ আৰু আঠিয়াপল্লীও চোৱা হ'ল আৰু বাকী কালিলৈ কি দেখোঁ গতিকে চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰু নেক্সট ভিডিঅ' ইয়াৰ পিছত আকৌ দিম গতিকে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ গতিকে আজিলৈ আহিছোঁ বাবাই টেক কেয়াৰ লাভ ইউ অল